আজি ইয়াতে মই যেহেতু অভিভাৱক মন্ত্ৰী প্ৰায় প্ৰত্যেক মাহত এবাৰ আহোঁৱেই। আজি আমাৰ পঞ্চায়তৰ ডিলিমিটেশ্যনৰ ওপৰত মিটিং হ'ল আৰু নতুনকৈ পঞ্চায়তবিলাক আমি কেনেকৈ গঠন কৰিম তাৰ বিষয়ে আলোচনা হ'ল আৰু আমাৰ যি আত্মনিৰ্ভৰ অসম, এই আত্মনিৰ্ভৰ অসমত কোনে কোনে পৰীক্ষাত ভাল নম্বৰ পাইছে সেই বিষয়ে আলোচনা হ'ল আৰু অসম চৰকাৰে সিদ্ধান্ত লৈছিল যে অসমৰ পুৰণি যিসমূহ ক্লাব আছে সেই ক্লাবসমূহলৈকেও আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। তাৰ কাৰণে এখন আজি আমি কমিটি গঠন কৰিলোঁ। মূলতঃ আজিৰ এজেণ্ডা এইখিনি আছে। আচলতে ভালেই হ'ব। মই যোৱা 3 দিন ধৰি বিহালীত আছিলোঁ। বিহালীৰ কেইবাটাও অঞ্চললৈকে গ'লোঁ, কেইবাখনো সভা কৰিলোঁ আৰু মই ভাবোঁ যে অকল বিহালী নহয়, গোটেইকেইটা সমষ্টিতেই আমি এইবাৰ আগৰ দৰে ভাল ৰিজাল্ট লাভ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900